কৃষ্ণাইৰ দীঘলদাৰত বন্যহস্তীৰ পোৱালীৰ মৃতদেহ উদ্ধাৰ ৰাজ্যত পুনৰ বন্যহস্তীৰ অকাল মৃত্যু মৃত হাতী পোৱালীটোৰ বয়স প্ৰায় 4 বছৰ দুধনৈ সমজিলাৰ কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাৰ দীঘলদাৰত মৃত হাতীটোৰ খুৰত কিছু আঘাতৰ চিহ্ন দেখিবলৈ পোৱা গৈছে ধাননি পথাৰত উদ্ধাৰ হোৱা হাতীটোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগে আৰম্ভ কৰিছে তদন্ত আনহাতে চিকিৎসকৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব মৃত্যু হোৱাৰ প্ৰকৃত কাৰণ গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংঘাত পূৰ্বৰ পৰাই চলি আছে যদিও শেহতীয়াকৈ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে পোৱালী হাতীটোৰ মৃত্যুত শকত ভাগি পৰিছে স্থানীয় লোকসকল দেখা পালো হাতীটো মৰি আছে হাতীৰ পোৱালী এটো অনুমান ইয়াৰ 5 পৰা 6 বছৰ হ'ব মাকৰ গাখীৰ জাষ্ট এৰিছিলে এই কেনেকৈ এতিয়া মৰিল কি কথা আমি একো এইটো গম পোৱা নাই কোনো ইনজিঅৰ নাই হাতীটোত আমি চালোঁ কিন্তু ক'তো আমি ইনজিঅৰ পোৱা নাই এতিয়া আমি ডক্টৰক মাতিছোঁ ডক্টৰ আহি আছে ডক্টৰে এতিয়া পোষ্টমৰ্টম কৰিব তেতিয়া আমি আচলকৈ গম পাম যে এইটো হাতীটো কোনোবাই মাৰিলে নে ইলেক্ট্ৰিক শ্বক দি মাৰিলে নে কিবা মানে বিষক্ৰিয়া হৈ পেলাই মৰিল তেওঁ আহিলেহে আমি গম পাম এতিয়া ডক্টৰ মাতিছোঁ ডক্টৰ আহি আছে আধা ঘণ্টামান পিছত আহি পাব তেওঁ তেতিয়া আমি আপোনালোকক ক'ব পাৰিম আৰু